হেল্ল' বন্ধুসকল, আজিলৈ আহিছোঁ পেটিএম মানি আৰ্নিং এপ। এই এপটো চাইন আপ কৰাৰ লগে লগে আপুনি 151 টকা পাব। ওপৰত ভালদৰে লিখা আছে, তো এণ্টাৰ ইউৰ ইউ আই ডি। ইয়াত আপোনাৰ ফোনপে'ৰ আই ডিটো দিব লাগিব। ইউ আই ডি দিয়াৰ পিছত ষ্টাৰ্টত ক্লিক কৰিব লাগিব। মই ষ্টেপ বাই কৈ দি আছোঁ কেনেকৈ একাউণ্ট খুলিব লাগে, কেনেকৈ চাইন আপ কৰিব লাগে। প্ৰথমে এই এপটো ইনষ্টল কৰিব লাগিব। এপটো ইনষ্টল হৈ গৈছে, এতিয়া অপেন কৰিব লাগিব। অপেন কৰাৰ পিছত তলত নাম্বাৰ শ্ব' কৰিব, মোবাইল নাম্বাৰ। সেই মোবাইল নম্বৰত ক্লিক কৰিব লাগিব, যিটো মোবাইল নাম্বাৰ দি একাউণ্ট খুলিব বিচাৰিছে। তাৰপিছত ওপৰত নাম্বাৰ শ্ব' হ'ব। তাৰপিছত এতিয়া তলত ক্লিক কৰিব লাগিব। এতিয়া OTP অটোমেটিকেলি লৈ ল'ব। OTP লোৱাৰ পিছত প্ৰচিডত ক্লিক কৰিব লাগিব। OTP অটোমেটিকেলি লৈ লৈছে। এতিয়া তলত কমপ্লিট KYC কৰিব লাগিব। আৰু এবাৰ কমপ্লিট KYCত ক্লিক কৰিব লাগিব। তাৰপিছত ওপৰত ইমেইল আইডি বহুৱাই ছাবমিট কৰিব লাগিব। ইমেইল আইডিটো দিব লাগিব, ইমেইল এড্ৰেছ। তাৰপিছত OTP আহিব, OTPখন বহুৱাই দিব লাগিব। এতিয়া ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম দিব লাগিব। তাৰপিছত তলত ক্লিক কৰিব লাগিব। দিয়াৰ পিছত কনফাৰ্ম পেন কাৰ্ড তলত ক্লিক কৰিব লাগিব। পেন কাৰ্ড অটোমেটিকেলি লৈ ল'ব। এতিয়া ডেট অফ বাৰ্থ সিলেক্ট কৰিব লাগিব। ডেট অফ বাৰ্থ সিলেক্ট কৰাৰ পিছত কনফাৰ্ম ডেট অফ বাৰ্থ ক্লিক কৰিব লাগিব। কনফাৰ্ম ইউৰ পাৰ্চনেল ডিটেইলছ দিব লাগিব। তাৰপিছত তলত ক্লিক কৰিব লাগিব। হোৱাট ইজ ইউৰ ইনভেষ্টিং এক্সপিৰিয়েঞ্চ সেইটো দিব লাগিব। ফাৰ্ষ্টত সেইটো ক্লিক কৰি দিছোঁ। তাৰপিছত প্ৰচিডত ক্লিক কৰি দিছোঁ। এতিয়া সাইন কৰিব লাগিব ধুনীয়াকৈ। ডিসপ্লেত সাইন কৰিব লাগিব। সাইনটো আপলোড কৰি দিব লাগিব। সাইন কৰিছোঁ মই। এতিয়া তলত ক্লিক কৰি দিছোঁ। এতিয়া মই ফোনপে সিলেক্ট কৰি ল'ম, কাৰণ ফোনপেৰ পৰা 1 টকা কাট খাব, পে কৰিব লাগিব। 1 টকা কাট খোৱাৰ লগে লগে, পে কৰাৰ লগে লগে, তাৰপিছত 1 ঘণ্টামান পিছত আহি যাব সেই 1 টকা। মই 1 টকা পে কৰি দিছোঁ। এতিয়া পিনক'ডটো দিব লাগিব। তাৰপিছত ছাবমিট কৰিব লাগিব। মই পিনক'ডটো দি দিছোঁ। পে'মেণ্ট ছাকচেছফুল হৈ গৈছে। 1 টকা, 1 টকাও আহি যাব, টেনশ্যন কৰিব নালাগে। তাৰপিছত আপোনাৰ চাইন আপৰ পইচাও পাব। মই লাহে লাহে কৈ দি আছোঁ। এতিয়া সেলফি দিব লাগিব। সেলফি দি আপলোড কৰিব লাগিব। এলাও অপশ্যন দিব লাগিব, এলাও পাৰ্মিশ্যন দিব লাগিব। প্ৰচিডত ক্লিক কৰিব লাগিব। মই সেলফি দি দিছোঁ, আপলোড কৰি দিছোঁ। কণ্টিনিউত ক্লিক কৰিব লাগিব তলত, কাৰণ KYC কৰিব লাগিব। এতিয়া স্কিপ কৰিব লাগিব, দুবাৰ স্কিপ কৰিব লাগিব। এড লেটাৰত ক্লিক কৰি দিম, কাৰণ পিছত সিলেক্ট কৰিম প্ৰফাইলটো।
নমিনিটো পিছত কৰি দিম। এতিয়া প্ৰচিড টু সাইন ইয়াত ক্লিক কৰিব লাগিব। প্ৰচিডত ক্লিক কৰি দিছোঁ মই। OTP দি দিছোঁ। গেটিং ইউৰ ডকুমেণ্টছ ৰেডি ফৰ। এতিয়া ইয়াত আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব। আধাৰ কাৰ্ড নাম্বাৰ দি দিছোঁ। এতিয়া OTP দিম। OTP দিয়াৰ পিছত তলত ক্লিক কৰিব লাগিব। ভেৰিফাই ক্লিক কৰিব লাগিব। এই ভেৰিফাইড ক্লিক কৰি দিছোঁ মই। একেবাৰে ইজি হয়, ষ্টেপ বাই আহি যাব আৰু ফিলআপ কৰি যাব। ফিলআপ কৰিলেই 150 টকা পাব, আগতে 1 টকা পাব। মোৰ ডকুমেণ্টছ সাবমিট হৈ গৈছে। ডকুমেণ্ট সাকসেসফুলি সাবমিটেড। এতিয়া এক্সপ্ল'ৰ এপ ইয়াত তলত ক্লিক কৰিব লাগিব। তাৰ তলত এটা আছে দ্য ডকুমেণ্টছ started the Paytm money by Paytm money। কেইবাদিন পিছতে সেইটো দুটা ক্লিক কৰিলেই KYC হৈ যাব। তো এইখিনি কাম এটা ট্ৰেড কৰিব 25 টকা মান।